নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী সমুখত বিটিসি নিৰ্বাচন আৰু তাৰ পিছতে আহি আছে বিধানসভা নিৰ্বাচন ৰাজ্যৰ ৰাজনৈতিক বতাহ গৰম হৈ উঠিছে ক্ৰমাৎ বিশেষকৈ বিপিএফ আৰু বিজেপিৰ মিত্ৰতাক লৈ ব্যাপক চৰ্চা ৰাজ্যৰ ৰাজনীতিত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বিজেপি আৰু বিপিএফৰ মাজত মিত্ৰতা ভংগ হ'ব নেকি মিত্ৰতা ভংগৰ প্ৰস্তাৱ লৈ আজি দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰে ৰাজ্যিক বিজেপিৰ জৰুৰী বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সহ কেইবাগৰাকীও শীৰ্ষ নেতা বিটিসি বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা অৱগত কৰিব ৰাজ্যিক বিজেপিয়ে আনহাতে ৰাজ্যিক বিজেপিয়ে 2021 বিধানসভা নিৰ্বাচনতো বিপিএফৰে মিত্ৰতা নকৰাৰ প্ৰস্তাৱ আগবঢ়াব ৰাষ্ট্ৰীয় নেতৃত্বক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰে অংশগ্ৰহণৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব যথেষ্ট তাৎপৰ্য বহন কৰিছে আজিৰ এই বৈঠকে কেৱল বিটিসিতে নহয় আগন্তুক বিধানসভা নিৰ্বাচনতো বিপিএফৰ সৈতে মিত্ৰতা নাৰাখে বিজেপিয়ে মূলগত কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মোদী ডাঙৰীয়াৰ চৰকাৰখন আৰু তাৰ পৰা নিৰলসভাৱে তেওঁলোকে যি অবজাৰ্ভেশ্যন কৰি আছে তাৰ ফলস্বৰূপেহে বিটিআইত শান্তি ঘূৰি আহিছে বিটিআইত শান্তি ঘূৰি অহাৰ কাৰণে অন্য কাৰো ক্ৰেডিট নাই লগত ক্ৰেডিট আছে অসম চৰকাৰৰ ক্ৰেডিট আছে অসম পুলিচৰ ক্ৰেডিট আছে আমি যিহেতু বিভিন্ন বিষয়লৈ আলোচনা হ'ব মোৰ পাৰ্চনেল যিটো অবজাৰ্ভেশ্যন যে যিহেতু লোকসভাত যিহেতু তেওঁলোকে হাৰিলে সেই সময়ত সৰ্বসমষ্টিয়ে হওক বা ভৱানীপুৰত আমি লিড দিছিলোঁ কিন্তু তেওঁলোকে নিজৰ সমষ্টিত লিড ল'ব নোৱাৰিলে তাৰমানে জনসমৰ্থন তেওঁলোকে লোকসভাত হেৰাইছে আৰু বিটিআইডিত যিহেতু বিটিআইডিবাসী ৰাইজে যিহেতু আমাক বিচাৰিছে য'ত সভাত যাওঁ সেই সভাতে 15 পৰা 20,000 জনসাধাৰণ উপস্থিত থাকিল তাৰে বড়ো জনগোষ্ঠীয়ে হওক বা অন্য জনগোষ্ঠীয়ে হওক সকলোৱে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে গতিকে এই বিষয়টো লৈ পেলাই মোৰ নিজস্ব মতামত আগবঢ়াম বাকী সিদ্ধান্ত ৰাষ্ট্ৰীয় সমিতিৰ কাৰণ কিয় এলায়েন্স কাৰ লগত কৰে নকৰে লোকসভাৰ ক্ষেত্ৰত বিধানসভাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব আৰু কিন্তু মোৰ মতামতটো মই জনাম বুলি কওঁ অসম গণ পৰিষদৰ লগতো মিত্ৰতা আমাৰ আছে আগন্তুক দিনতো থাকিব এইবিলাক মই আগতো গৈছিলোঁ তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এই কিবাকিবি এইবিলাক আহি থাকে ইলেকশ্যন আগে এই ছিজন ফ্লাৱাৰ নিৰ্বাচন আহিলে কিবা মহাযুদ্ধ বুলি এটা ফুল এটা ওলায় পদুম ফুলৰ সেয়া আছিল ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য মিত্ৰতা সন্দৰ্ভত আৰু তাৰ সমান্তৰালকৈ বিজেপি আৰু বিপিএফৰ মিত্ৰতা ভংগ সন্দৰ্ভত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া মিত্ৰতা ভংগৰ প্ৰস্তাৱ লৈ আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰে অসমৰ ৰাজ্যিক নেতৃত্বৰ বৈঠকৰ আয়োজন সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে এই বিষয়ে শুনিছে যদিও মিত্ৰতা ৰাখে বা নাৰাখে এয়া বিজেপিৰ নিজা কথা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ লগত থকা বা কংগ্ৰেছৰ লগত থকা এনেকুৱা আমাৰ মাজত কোনো আলোচনা হোৱা নাই দলত এই বিটিসি নিৰ্বাচন শেষ হোৱাৰ পিছত চৰকাৰ হোৱাৰ পিছতহে আমি কাৰ লগত থাকিম সেইটো আলোচনা কৰি পেলাই ঠিক কৰিম এতিয়া কোনো আলোচনা হোৱা নাই বিজেপিয়ে যদি আমাক হেৰি দিয়ে আমিতো সৰু পাৰ্টি উপায় নাই এইবিলাক মন্ত্ৰী লৈ আমাৰ ডাঙৰ কথা নহয় দিল্লীত আসাম ষ্টেট বিজেপি আৰু দিল্লীত নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা হ'ব বুলি আমি শুনিছোঁ কোনটো বিষয় লৈ আলোচনা কৰিব আমি একো নাজানো বিজেপি হ'ল নেশ্যনেল পাৰ্টি ইহঁতে কোনোবা কাক লৈ পেলাই অসমত পলিটিক্স কৰে ইহঁতৰ ইচ্ছা আমাৰ বিপিএফক ল'ব লাগে বুলি আমি কেতিয়াও ডিমাণ্ড কৰা নাই আমি ইণ্ডিপেণ্ডেণ্ট বংগ হ'লে হ'ল আৰু আমাৰ কি লছ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক ছাপৰ্ট নকৰিলে যে আমি বিপিএফ দলে দুৰ্বল হ'ব বা বিজেপিয়ে ছাপৰ্ট নকৰিলে যে আমি দুৰ্বল হ'ব এইটো কেতিয়াও হ'ব নোৱাৰে আমি বেছি ষ্ট্ৰঙে হৈ আছে এতিয়া আৰু আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত আপডেট লাভ কৰিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ বিপিএফ আৰু বিজেপিৰ যে মধুৰ সম্পৰ্ক সেই মধুৰ সম্পৰ্ক এতিয়া তিক্ততাপূৰ্ণ সম্পৰ্কত পৰিণত হৈছে আৰু আজিৰ এই বৈঠকখনে নিৰ্ধাৰণ কৰিব আগন্তুক দিনত কেনেদৰে আগবাঢ়িব বিজেপিয়ে প্ৰস্তাৱ দাঙি ধৰিব বিপিএফৰ সৈতে মিত্ৰতা ভংগৰ জয়ন্ত হয় দেখা পোৱা গৈছিলে সুদীৰ্ঘ 15 বছৰ ধৰি বিপিএফ সদায় শাসক দলটোৰে
শাসক দলটোৰে তেওঁলোকে মিত্ৰতা চলাই আছিলে কিন্তু এইবাৰ দেখা গ'ল শাসক দল বিজেপিৰে তেওঁলোকৰ তিক্ততা বৃদ্ধি পাইছে আপুনি সঠিকভাৱেই কৈছে আৰু এক গুৰুত্বপূৰ্ণ সময়ত ডিচেম্বৰত বিটিআৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত নিৰ্বাচন আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ পূৰ্বতে ভাৰতীয় জনতা পাৰ্টীয়ে বিপিএফৰ মিত্ৰতা ভংগ কৰিব বিচাৰিছে আৰু তাৰ কাৰণে আজি দিল্লীত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অসম বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহি পৰিছে সেই বৈঠক পূৰ্বতে 12 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু এই মুহূৰ্তৰ খবৰ অনুসৰি এই বৈঠক কিছু পিছুৱাই দিয়া হৈছে জেপি নড্ডাৰ দিল্লীৰ বাসগৃহত ক্ষমা কৰিব জেপি নড্ডাৰ দিল্লীৰ বাসগৃহত 4:30 বজাত এই বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে যিহেতু ৰঞ্জিত দাসে ইতিমধ্যে সাংবাদিকক কৈছে এই বৈঠকতে অসম বিজেপিয়ে বিপিএফৰ মিত্ৰতা ভংগ কৰা প্ৰস্তাৱ আগবঢ়াব যিহেতু মিত্ৰতা দুটা দলৰ মাজত মিত্ৰতা শীৰ্ষ নেতৃত্বৰ মাজত হয় গতিকে শীৰ্ষ নেতৃত্বই সেই সিদ্ধান্ত ল'ব কিন্তু এই পৰ্যন্ত বিজেপিৰ অসম নেতৃত্বৰ পৰা যি হিণ্ট পোৱা গৈছে তাৰ পৰা এক প্ৰকাৰ নিশ্চিত কৰিব পৰা যায় যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাথাকে ডিচেম্বৰৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত মিত্ৰতা নথকাটো দেখাই গৈছে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে হাগ্ৰামা মহিলাৰ আক্ৰমণ কৰিছে নিৰ্বাচন ৰেলীসমূহত তাৰ পৰা প্ৰতীয়মান হৈছে এই মিত্ৰতা নাথাকে আৰু তাৰ সমান্তৰালকৈ 2021 চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনতো মিত্ৰতা বিপিএফৰ মিত্ৰতা নথকাৰ এক দিশলৈ বিজেপি অগ্ৰসৰ হৈছে আজি 4:30 বজাৰ বৈঠকৰ পিছতে এয়া চূড়ান্ত হ'ব আৰু যিহেতু অসম বিজেপিয়ে এই প্ৰস্তাৱ আগবঢ়াব গতিকে আশা কৰা হৈছে কেন্দ্ৰীয় বিজেপিও এই প্ৰস্তাৱত সন্মতি জনাব আৰু বিপিএফৰ সুদীৰ্ঘ 5 বছৰ বিপিএফ আৰু বিজেপিৰ সুদীৰ্ঘ 5 বছৰৰ যি মিত্ৰতা সেই মিত্ৰতা ভংগ হ'ব বিপিএফ শাসনত 15 বছৰ ধৰি তেওঁলোকে বড়োলেণ্ড শাসন কৰি আছে গতিকে লক্ষণীয় হ'ব নিৰ্বাচনৰ ফলাফল বিশেষকৈ বিটিআৰ নিৰ্বাচনৰ ফলাফল বিজেপি এককভাৱে কেনেধৰণৰ ফলাফল দেখুৱাই সেয়া যথেষ্ট লক্ষণীয় হ'ব কিন্তু দেখা পোৱা গৈছে বিহাৰ নিৰ্বাচনৰ পিছত বিশেষকৈ পূব ভাৰতত বিজেপিৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাস একেবাৰে তুংগত উঠিছেগৈ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এককভাৱে বিটিআৰৰ নিৰ্বাচন খেলিবলৈ ওলাইছে অনাগত সময়ত 2021 চনত যি বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনটো তেওঁলোকে এককভাৱে খেলিবলৈ আগবাঢ়িলেও একো মানে আচৰিত হ'বলগীয়া কথা নহ'ব জয়ন্ত নিশ্চয় পাৰ্থ ইতিমধ্যে আপুনি উল্লেখ কৰিছে কংগ্ৰেছৰ লেখিয়াকৈ বিপিএফে বিজেপিৰ ক্ষেত্ৰতো কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰিছিল 2016 চনত আৰু বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিনিধিত্ব আগবঢ়াব বুলি পূৰ্বৰে পৰা কৈ আহিছিল কিন্তু 2021 চনত যে সংঘাতৰ কথা স্পষ্ট হৈছে বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা নাৰাখো বুলি বাৰে বাৰে স্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যিক নেতৃত্বই সেয়া অধিক তাৎপৰ্য বহন কৰিছে কিন্তু তাৰ সমান্তৰালকৈ আন একাংশই কিন্তু ইয়াক এক অভিযোগ উত্থাপন কৰিছে যে গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰূপে অভিহিত কৰিছে বিশেষকৈ সাংসদ নৱ শৰণীয়াই ডিভোৰ্চৰ পৰ্যায় কেতিয়াও নাপায় এয়া গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া আখ্যা দিছে এই সংঘাতক সাংসদ নৱ কুমাৰ শৰণীয়াই হয় জয়ন্ত নৱ শৰণীয়াই সেই ধৰণৰ মন্তব্য কৰিছে কিন্তু যিহেতু দেখা পোৱা গৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব অসমৰ শীৰ্ষ নেতৃত্বত এখন চাৰ্টাৰ্ড বিমানেৰে কালি নিশা দিল্লী পাইছেহি অসমৰ মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়ক বিজেপিৰ ৰাজ্যিক সভাপতি আৰু সাংগঠনিক সভাপতি দিল্লী পাইছেহি আৰু আজি তেওঁলোকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সাক্ষাৎ কৰিব আৰু অসমত সংবাদ মাধ্যমত তেওঁলোকে কৈছে এই যি এলায়েন্স সেই এলায়েন্স তেওঁলোকে ভংগ কৰিব তাৰ পিছত সম্ভাৱনীয়তা বহুতেই কম হৈ যায় এলায়েন্স টিকি থকাৰ গতিকে তেনে ক্ষেত্ৰত আমি কিছু সময় অপেক্ষা কৰিব লাগিব 4:30 বজাৰ বৈঠকৰ পিছত কি মন্তব্য দিয়ে বিজেপিৰ অসমৰ নেতৃত্বই বিশেষকৈ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে কি মন্তব্য দিয়ে সেয়া গুৰুত্বপূৰ্ণ হ'ব কিন্তু বিজেপি আৰু বিপিএফৰ যি এলায়েন্স ভংগ কৰাৰ যি এই পৰিৱেশৰ সৃষ্টি হ'লে তাৎক্ষণিক কিন্তু নহয় ইয়াৰ যি পৰিকল্পনা সেই পৰিকল্পনা পূৰ্বতে ৰচনা কৰা হৈছিলে আপুনি যদি বিটিআৰ চুক্তিখনৰ বিষয় সন্দৰ্ভত ক'বলৈ যায় সেই বিটিআৰ চুক্তিখন ছাইন কৰাৰ সময়তে তেনেধৰণৰ এক পৰিকল্পনা ৰচনা কৰা হৈছিল তাৰ এক সফল ৰূপায়ণহে বিজেপিয়ে এই মুহূৰ্তত দিব খুজিছে কাৰণ বিজেপিয়ে বিটিআৰত এককভাৱে যাব খুজিছে সেইকাৰণে মই পুনৰ কৈছোঁ 2021 চনতো তেওঁলোকে এককভাৱে যোৱাৰ পৰিকল্পনা কৰিলে আচৰিত হ'বলগীয়া একো নাই কাৰণ অগপৰ ভেটি সবল কিছু সমষ্টিত বা অগপৰ বিধায়ক থকা কিছু সমষ্টিতো বিজেপিয়ে নিজৰ প্ৰাৰ্থীক দিবলৈ তৎপৰ হৈছে তেনে ক্ষেত্ৰত মই পুনৰ কৈছোঁ 2021 যদি তেওঁলোকে এককভাৱে যাব বিচাৰে তাত আচৰিত হ'বলগীয়া একো নহ'ব জয়ন্ত নিশ্চয়কৈ অগপৰ সৈতে মিত্ৰতা থাকিব বুলি উল্লেখ কৰিছে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কিন্তু এই মুহূৰ্তত পাৰ্থ জানিব বিচাৰিম জেপি নাড্ডাৰ সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে
জয়ন্ত অমিত শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত উপস্থিত থকাৰ কথা আছিলে 12 বজাত বৈঠকৰ সময় আছিলে সেইকাৰণে আমি আজি এই মুহূৰ্তত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উপস্থিত আছিলোঁ কিন্তু শিডিউল কিছু চেঞ্জ হৈছে 4:30 বজাত জে পি নড্ডাৰ বাসগৃহত বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকখনত অমিত শ্বাহ উপস্থিত থকাৰ সম্ভাৱনা কম কিন্তু এককভাৱে যদি হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহক সাক্ষাৎ কৰে সেই কথা ক'ব নোৱাৰি কাৰণ প্ৰতিবাৰে তেওঁ যেতিয়া দিল্লীলৈ আহে অমিত শ্বাহক সাক্ষাৎ কৰি যায় গতিকে তেনে ক্ষেত্ৰত কিছু বৈঠকৰ অন্ততহে গম পোৱা যাব কি ধৰণৰ তেওঁলোকে শিডিউল তৈয়াৰ কৰিছে জয়ন্ত ধন্যবাদ পাৰ্থ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে সেয়া আছিল দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰা আজিৰ এই বৈঠক ইতিমধ্যে 12 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছু পৰিৱৰ্তন হৈছে সালসলনি হৈছে সময়ৰ বিয়লি 4:30 বজাত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন আৰু এই বৈঠকতেই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে যে বিপিএফৰ সৈতে মিত্ৰতা নাৰাখে সেই কথা স্পষ্টকৈ আজি প্ৰস্তাৱ আগবঢ়াব ৰাজ্যিক বিজেপিৰ নেতৃত্বই উপস্থিত থাকিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যথেষ্ট তাৎপৰ্য বহন কৰিছে এই বৈঠকে আৰু বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আপুনি চাই আছে খবৰ এট নিউজ 18 বাগজানৰ তেলখাদৰ জুই নিৰ্বাপন হ'ল যদিও এতিয়াও ক্ষোভৰ জুই জ্বলিয়ে আছে বাগজানবাসীৰ মাজত হয় অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগীসকলে ক্ষতিপূৰণ বিচাৰি বাগজানবাসীৰ প্ৰতিবাদ 4 সহস্ৰাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ আজিলৈকে কোনো ক্ষতিপূৰণ লাভ কৰা নাই বাগজানৰ ভুক্তভোগী লোকসকলে জুই নুমুৱাৰ পিছত ক্ষতিপূৰণ বিচাৰি আজি প্ৰায় 4 শতাধিক ভুক্তভোগীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৰিমোটৰ প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক উৎপল চলিহা উৎপল বাগজানৰ জুই নিয়ন্ত্ৰণলৈ আহিল কিন্তু এতিয়াও ক্ষোভৰ জুই জ্বলিয়ে আছে এই সকল ভুক্তভোগীৰ মাজত এটা কথা ক'ব লাগিব জয়ন্ত যি 27 মে তাৰিখে যি এই বাগজানৰ যি তৈল ক্ষেত্ৰ যি BGF-5 যি অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু তাৰপিছতে যি অল ইণ্ডিয়া তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ক্ষতিপূৰণ কিন্তু ক্ষতিপূৰণ তেওঁলোকে প্ৰথম যি সাহায্য লাভ কৰিছিল কিন্তু দ্বিতীয় কাৰণে যি সাহায্য তেওঁলোকে 30,000 টকা পাবলৈ আছিল কিন্তু সেই সাহায্য আজিলৈকে অল ইণ্ডিয়া বাগজানবাসী প্ৰদান কৰা নাই যাৰ বাবে আজি এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তেওঁলোকে অইলৰ যি মুখ্য প্ৰশাসনিক কাৰ্যালয় আছে মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মোৰ লগত আছে এগৰাকী প্ৰতিবাদকাৰী মই তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব আজি প্ৰতিবাদ আজি ক'ব বিচাৰোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমি 2 ঘণ্টা কাৰ্যসূচী আমি হাতত লৈছোঁ আমি বাধ্য হৈছোঁ আমি ইয়াত আহিবলৈ দৰকাৰ নাছিলে যিহেতু আপোনালোকে সকলোৱে গম পায় যে বাগজানত যোনটো জুই লাগিছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যোগেদিয়ে বুলি ক'ব পাৰোঁ বিকজ তাত যোনটো খাদ আছিলে সেই খাদৰ পৰা আজি ইমান দিন উকলি গ'ল কিন্তু আজি পৰ্যন্ত তাত মানে আমি যিখিনি ক্ষতিগ্ৰস্ত যিখিনি লোকসকল আছিল যিবোৰ মানে একালি দিন সাহায্য পাবলৈ গৈছে গোটেইখিনি আমি নাপালে আমি খুব হৈছোঁ আজি দুখ প্ৰকাশ কৰিছোঁ অসম আদিবাসী ছাত্ৰ সন্থাই আৰু ক'ব বিচাৰোঁ যে যোনটো এককালীন সাহায্য তেওঁলোকে যোনটো ফাৰ্ষ্ট কিস্তি যোনটো পইচা দিম বুলি কৈছে তাতো খেলি মেলি লাগিল তাত যিখিনি পাবলগীয়া আছিল গোটেইখিনি নাপালে তাৰ পৰা বঞ্চিত হ'ল তাৰপাছত ছেকেণ্ড কিস্তি যোনটো আহিবলগীয়া 30,000 টকা সেই তাতো খেলি মেলি লাগিলে কিন্তু আমি ক'ব বিচাৰোঁ যে তাত যিখিনি ক্ষতিগ্ৰস্ত হৈছে যিখিনি মানে ঘৰ দুৱাৰবোৰ উৰি গৈছে যিখিনি বাৰীবোৰ শেষ হৈ গৈছে যিখিনি ধ্বংস হৈছে সেই ধ্বংসক বস্তুবোৰ অল ইণ্ডিয়াই কেতিয়া ঘূৰাই দিব পাৰিব নেকি মই সুধিব বিচাৰোঁ কিন্তু তেওঁলোকে যোনটো আশা দিছিলে তেওঁলোকে যোনটো ভৰসা দিছিলে যে তোমালোকক আমি এই বস্তুখিনি দিম তোমালোকে এককালীন সাহায্য দিম তাৰ ছেকেণ্ড কিস্তি দিম থাৰ্ড কিস্তি দিম তাৰপাছত কৈছিলে ৰুম ভাড়া ঘৰ ভাড়া তোমালোকে 50,000 দিম বুলি কিনি তেওঁলোকে যোনটো বিশ্বাস দিছিলে যোনটো আশা দিছিলে সেই সকলোবোৰ নিমাত হৈ গ'ল সেইকাৰণে ক'ব বিচাৰোঁ যে অহা 25 নৱেম্বৰৰ ভিতৰত এই সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে অহা মানে 25 নৱেম্বৰৰ মানে পাছত তিনিচুকীয়া জিলাত অল ইণ্ডিয়া আমি অনিৰ্দিষ্ট কাললৈকে আদিবাসী ছাত্ৰ সন্থাই আমি বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম এইটো আমাৰ ফালে আমি স্পষ্ট কথা আৰু খাটাং কথা ধন্যবাদ হয় জয়ন্ত ক'ব লাগিব যি বাগজানবাসী যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু প্ৰদান কৰিছিলে কিন্তু আজিলৈকে তেওঁলোকে নিজৰ ক্ষতিপূৰণ আদায় নাপালে মূলত এগৰাকী মহিলা আছে কি ক'ব আমাৰ ক্ষতিপূৰণবোৰ চব সম্পূৰ্ণ কৰিব লাগিব আমাৰ ৰাইজ যি ভুক্তভোগী হয় আমাৰ ৰাইজে জানো ঘৰ একদম হিলি থাকিব ভূমিকম্প বিচনাত শুই থাকিব নোৱাৰোঁ কথা পাহৰি যাওঁ কথা ক'বলৈ মন নাযায় ৰাইজৰ কথা শুনিবলৈ মন নাযায় ঘৰৰ কোনোবাই যদি মাতি থাকে শুনি নাপাওঁ যেনেকুৱা শব্দ ভূমিকম্প সেইটো কাৰণে আমি কিহৰ কাৰণে ইমান ভুক্তভোগী হৈছোঁ যে কিয় দেখা নাই আমাক কিয় দেখা নাই আমাক লাগে সেইটো আমাক লাগিব চব লাগিব তেওঁলোকে যি ধৰণে পাইছে আমাকো লাগিব আমাৰ ৰাইজো ভুক্তভোগী
হয় EPSৰ ওচৰতে লাগি আছো EPSৰ যদি কিবা হয় আমি আগে মৰিম আমাৰ ঘৰৰ কাষত লাগি আছে মোৰ সন্মুখত গেটাৰ মুখত বাৰে বাৰে খানি পাইপ লাইন পুতিছে তথাপিও একো কোৱা নাই আমাৰ চকুত ধূলি মাৰিছে আমি কোৱা নাই আমি বুৰ্বক আছিলো এতিয়া আমাক ৰাস্তা দেখুৱাই দিছে তেওঁলোকে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কি বুলি কয় আজিও তেনেকৈ বাগজানবাসী যি লোক আছে তেওঁলোকে এনেদৰে ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকক কেৱল যি ক্ষতিপূৰণৰ নামত কেৱল প্ৰতাৰণা কৰি গ'ল অইল ইণ্ডিয়া লিমিটেড যাৰ বাবে ক্ষোভত ভাগি পৰিছে যিখন বাগজানবাসী ক্ষোভত ভাগি পৰিছে আৰু যদিহে অইল ইণ্ডিয়া লিমিটেডে 25 নৱেম্বৰৰ ভিতৰত ক্ষতিপূৰণসমূহ আদায় নিদিয়ে তেতিয়া অনিৰ্দিষ্টকালে যি অইলৰ যি কাম কাজ তেওঁলোকে বন্ধ কৰি দিয়া হুংকাৰ দিছে জয়ন্ত ধন্যবাদ উৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 25 নৱেম্বৰ সময়সীমা তেওঁলোকে বান্ধি দিছে 25 নৱেম্বৰৰ ভিতৰত তেওঁলোকক ক্ষতিপূৰণ আদায় দিয়াৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল